মৰমৰ ছাত্ৰ-ছাত্ৰী, তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 13 দ্য ৱাইজাৰ হু লিট আপ দ্য ৱৰ্ল্ড নামৰ পাঠটিৰ আজি এক্টিভিটি 1ৰ প্ৰশ্নসমূহ কৰোঁ আহা। এক্টিভিটি 1ৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। এক্টিভিটি 1ত কি কৰিবলৈ কোৱা হৈছে? চোৱা, ৰিড দ্য ফলোইং সেন্টেন্সেছ কেয়াৰফুলি। ৰিড পঢ়া, দ্য ফলোইং তলৰ সেন্টেন্সেছ বাক্যবোৰ কেয়াৰফুলি সাৱধানভাৱে বা সাৱধানেৰে তলৰ বাক্যসমূহ পঢ়া। সাৱধানেৰে তলৰ বাক্যসমূহ পঢ়া। ৰিৰাইট পুনৰাই লিখা দ্য সেন্টেন্সেছ বাক্যবোৰ এণ্ড আৰু আণ্ডাৰলাইন দ্য প্ৰিপজিশ্যন আৰু কি কৰিব দিছে? এণ্ড আৰু আণ্ডাৰলাইন চিহ্ন দিব কৈছে দ্য প্ৰিপজিশ্যন। প্ৰিপজিশ্যনসমূহ চিহ্ন দিব কৈছে। তলৰ বাক্যসমূহ সাৱধানেৰে পঢ়া আৰু পুনৰাই লিখা, বাক্যবোৰ পুনৰাই লিখা আৰু প্ৰিপজিশ্যনসমূহ আণ্ডাৰলাইন কৰা, চিহ্ন দিয়া। এতিয়া প্ৰিপজিশ্যন কাক কয়? অৰ্থাৎ এনেকুৱা এটা শব্দ যি শব্দই নাউন বা প্ৰনাউনৰ আগত বহি তাৰ স্থানটো প্ৰকাশ কৰে, তাৰ স্থান বা অৱস্থানটো প্ৰকাশ কৰে, বুজায় দেই। এতিয়া চোৱা, মই লিখি নিদিওঁ, ইয়াতে বুজাই দিছোঁ, তোমালোকে লিখি ল'বা দেই। আজি চোৱা, এতিয়া এই নম্বৰটো চোৱা, হি ইজ চিটিং অন এ সোফা। হি ইজ চিটিং, তেওঁ বহি আছে, অন এ সোফা। এতিয়া চোৱা, সোফা হৈছে নাউন, তাৰ আগত বহিছে অন, অৰ্থাৎ সোফাৰ ওপৰত যেতিয়া বহিবা, সোফাৰ ওপৰত, অনটোৱে কি হৈছে? ওপৰত বুজায়। সোফাৰ ওপৰত বহে অন বহিব দেই। তাত আণ্ডাৰলাইন কৰি দিছোঁ, দেখিছোঁ, অন লিখিবা তোমালোকে। হি ইজ চিটিং অন এ সোফা, অনটোত আণ্ডাৰলাইন কৰি দিবা। অনটো হৈছে প্ৰিপজিশ্যন। অনটোৱে কি বুজাইছে? ওপৰত বুজাইছে। সোফা মানে চকী, আমাৰ যে আৰামদায়ক চকীটোক সোফা বুলি কয়, সেই আৰামদায়ক চকীত ওপৰত বহিছে, হয় নহয়? মানুহজনে বহি আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে দেই, চলিত বৰ্তমান কালত। হৃদয়, নেক্সট চোৱা, হৃদয় ইজ কামিং ফ্ৰম দ্য মাৰ্কেট। ফ্ৰমটো ইয়াত প্ৰিপজিশ্যন, আণ্ডাৰলাইন কৰি দিছোঁ, তোমালোকে বাক্যটো সম্পূৰ্ণ লিখি দিবা, আণ্ডাৰলাইন কৰিবা। ফ্ৰম, ফ্ৰম মানে পৰা। ক'ৰ পৰা? বজাৰৰ পৰা। ডাইৰেকশ্যনটো দেখুৱাইছে নে? বজাৰৰ পৰা আহি আছে। কামিং, আহি আছে। ইজ কামিং, আহি আছে, চলি আছে। হৃদয়ে বজাৰৰ পৰা আহি আছে। ফ্ৰমটোৱে পৰা, ডাইৰেকশ্যন দেখুৱাইছে দেই, প্ৰিপজিশ্যন ডাইৰেকশ্যন দেখুৱাইছে। চি নম্বৰটো চোৱা, চি নম্বৰ প্ৰিপজিশ্যন চাম। আই এম গোয়িং টু শ্বিলং টুমৰো। আই এম গোয়িং, মই শ্বিলঙলৈ যাম। টুমৰো, কাইলৈ, অৰ্থাৎ মই শ্বিলঙলৈ গৈ থাকিম। এতিয়া চোৱা, ইয়াত চলি থকা কাৰ্য, আই এম গোয়িং, মই গৈ থাকিম, টু শ্বিলং, শ্বিলঙলৈ মই গৈ থাকিম, টুমৰো। ইয়াত ভৱিষ্যতত কামটো কৰা বুজাব, কিন্তু তেওঁ বৰ্তমানত কৈ আছে যে আই এম গোয়িং টু শ্বিলং, মই শ্বিলঙলৈ গৈ থাকিম, অৰ্থাৎ ভৱিষ্যতত বুজাইছে। টু শ্বিলং, মই শ্বিলঙলৈ গৈ থাকিম, কাইলৈ মই শ্বিলঙলৈ গৈ থাকিম, অৰ্থাৎ যাম বুজোৱা নাই। এইটো ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বাক্য নিচিনা প্ৰকাশ কৰিছে দেই। যেতিয়া বাক্যটো চলি থাকিব তেতিয়া টু, লৈ, লৈটো সদায় টু, ইয়াত টু প্ৰিপজিশ্যন, টু। দ্য স্কাই ইজ অভাৰ মাই হেড। এইটো অভাৰ হৈছে প্ৰিপজিশ্যন, ওপৰত, মাই হেড। দ্য স্কাই, আকাশখন, মাই হেড, মোৰ ওপৰত আছে। যেতিয়া আমাৰ মূৰৰ চিধা চিধি থাকিব তেতিয়া আমি অভাৰ বহাম। যেতিয়া কোনো এটা বস্তু আমাৰ মূৰৰ ওপৰত থাকিব তেতিয়া আমি অভাৰ বহুৱাম দেই, তেতিয়া অভাৰ বহাব লাগিব। ইয়াত অভাৰটো প্ৰিপজিশ্যন। হি ইজ বৰ্ন ইন জুলাই। হ'ল, ইয়াত ইন চোৱা, ইনটো প্ৰিপজিশ্যন। হি ৱাজ বৰ্ন, তেওঁ জন্ম হৈছিল ইন জুলাই। আমি ইন প্ৰিপজিশ্যন ক'ত বহুৱাম? যেতিয়া মাহ থাকিব, ইন জুলাই,
আগষ্ট 12টা মাহৰ আগতে আমি বহাই দিম ইন উইক এটা সপ্তাহ যে সপ্তাহ থাকিব তেতিয়া ইন বহুৱাম যদি ইয়াত 1 জুলাই হৈ গ'লে হয় কি বহুৱালো হয় তেতিয়া অন বহালো হয় 1 জুলাই যেতিয়া থাকিব যেতিয়া এই জুলাইৰ তাৰিখটো দি দিয়া হ'ব তেতিয়া অন বহুৱাম কিন্তু যেতিয়া অকল মাহটোক বুজাব তেতিয়া ইন বহুৱাম আৰু যদি উইক সপ্তাহ যদি থাকে তেতিয়া ইন বহুৱাম যদি মানডে দি দিয়ে তেতিয়া অন মানডে বহুৱাম এইটো মনত ৰাখিবা আৰু চোৱা ইন আৰু ক'ত বহিব যেনেকৈ 2000 বছৰটোৰ আমাৰ চনটোৰ নাম দিয়া থাকে যে 2020 2001 তেনেকৈ থাকিলে ইন 2001 হ'ব অন নহ'ব হা ইনটো ক'ত বহুৱাম মনত ৰাখিবা দেই ইন ক'ত বহুৱাম ক'লো মই যে যেতিয়া 12টা মাহতে ইন বহিব যদি 12টা মাহৰ আগত তাৰিখটো দি দিয়া থাকে তেতিয়া অন বহিব হ'ল আৰু সপ্তাহৰ আগত ইন বহিব সপ্তাহত যদি বাৰটোৰ নামটো দিয়া থাকে অন বহিব এইটো মনত থলি হৈ যাব আৰু বছৰটোৰ আগত ইন বহিব এফটো চোৱা ভাস্বতী ইজ ইন দা ক্লাছৰুম ভাস্বতী ক্লাছৰুমৰ ভিতৰত ক্লাছৰুমত অৰ্থাৎ ভিতৰত বুজাব ৰুমত অৰ্থাৎ তেওঁ কি আছে ভাস্বতীয়ে ক'ত আছে ভাস্বতীয়ে ক্লাছৰুমৰ ভিতৰত আছে ইনটোৱে ভিতৰত বুজায় অৰ্থাৎ ভাস্বতী ক'ত আছে ৰুমৰ ভিতৰত আছে শ্ৰেণীকক্ষৰ ভিতৰত আছে শ্ৰেণীকোঠাৰ ভিতৰত আছে অৰ্থাৎ ইয়াত ইন হৈছে প্ৰিপজিশ্যন আমি অসমীয়াত ক'লে কি ভাস্বতী শ্ৰেণীকক্ষত হ'ল ভাস্বতী শ্ৰেণীকক্ষত তেনেকৈ কৈ থৈ দিওঁ আমি অৰ্থাৎ ক্লাছৰুমত হ'ল যে ৰুমত টটো বুজায় ইনটোৱে ভিতৰত হ'ল ইনটোৱে সদায় ভিতৰত বুজাব অনটোৱে ওপৰত হ'ল দ্য চেয়াৰ ইজ মেড অফ উড চোৱা অফটোৱে ইয়াত পৰা বুজাইছে ইয়াত কি কৈছে কাঠৰ পৰা কাঠৰ দ্বাৰা যেতিয়া এতিয়া চোৱা চেয়াৰখন যেতিয়া কাঠৰ দ্বাৰা বনোৱা হ'ব তেতিয়া কি হ'ব চেয়াৰখন কাঠৰে হৈ থাকিব কোনো পৰিৱৰ্তন নহয় তেনেকুৱাত সদায় অফ বহাবা প্ৰিপজিশ্যনটো অফ বহিব চকীখন কাঠেৰে বনোৱা অৰ্থাৎ চকীখন কাঠৰে বনোৱা এতিয়া চোৱা যেতিয়া ধৰ ইয়াত মই বহাই দিলোঁ দ্য অৰ্নামেণ্ট ইজ মেড অফ গ'ল্ড অলংকাৰবোৰ সোণেৰে বনোৱা অৰ্থাৎ অলংকাৰটো বনাইছে কিন্তু সোণে হৈ আছে তেনেকুৱা ক্ষেত্ৰত সদায় অফ পোৱাবা দ্য ৰিং ইজ মেড অফ চিলভাৰ ৰূপৰ দ্বাৰাই বনোৱা হয় নহয় ৰূপেৰে বনোৱা ৰূপেই হৈ আছে ৰিংটো ৰিং মানে কি আঙুঠিটো গতিকে তেনেকুৱা ক্ষেত্ৰত সদায় অফ কৰিব যদি পৰিৱৰ্তন হৈ যায় বনাওঁতে তেতিয়াহ'লে ফ্ৰম বহে চোৱা নেক্সট দিয়ে কাৰ্ড ইজ মেড অফ মিল্ক দহি বনোৱা হৈছিল অৰ্থাৎ বনোৱা হয় গাখীৰৰ দ্বাৰা গাখীৰৰ পৰা এতিয়া চোৱা যেতিয়া গাখীৰটো দহিলৈ ৰূপান্তৰিত হয় তেতিয়া সম্পূৰ্ণ পৰিৱৰ্তন হৈ যায় ৰঙৰ পৰিৱৰ্তন নহ'ব পাৰে কিন্তু তেওঁ গাখীৰ হৈ নাথাকে এটা বেলেগ অৱস্থালৈ পৰিৱৰ্তন হৈ যায় তেনেকুৱা ক্ষেত্ৰত ফ্ৰম বহিব হ'ল মই এনেই এটা উদাহৰণ ধৰি দিছোঁ দ্য ফ্ল'ৰ ইজ মেড ফ্ৰম ৰাইচ চাউলৰ পৰা আটা বনোৱা হয় চোৱা চাউলটো যেতিয়া মিহি কৰি দিবা গুৰি হৈ যাব তেতিয়া কি হৈ যাব তেওঁ আটা হৈ যাব মিহি হৈ যাব সেই আটাটোক আকৌ চাউল বনাব নোৱাৰি চাউল হৈ নাথাকে বেলেগ এটা বস্তুলৈ ৰূপান্তৰিত হৈ যায় তেনে ক্ষেত্ৰত ফ্ৰম বহিব দেই এইটো মনত ৰাখিবা এইচটো চোৱা এইচটো কৰিলোঁ আইটো চোৱা হি কেম ইন দ্য মৰ্ণিং এতিয়া চোৱা সময়ত ইয়াত সময় মৰ্ণিংটো সময়ৰ লগত ইন বহিছে এতিয়া মৰ্ণিঙৰ আগতো ইনে বহিব মৰ্ণিঙৰ টাইমটো প্ৰকাশ কৰি দিয়া নাই যে কিমান সময় 6 o'clock তেতিয়াহ'লে কি বহিব এট বহিব ইন বহিব যেতিয়া ইন দ্য মৰ্ণিং হ'ল ইন দ্য ইভিনিং হ'ল ইন দ্য আফটাৰনুন এইবিলাকৰ লগত ইন বহিব যদি টাইমটো ফিক্স কৰি থোৱা থাকে 6
o'clock তেতিয়া কি বহিব তাত at বহিব 88 টাইমৰ ক্ষেত্ৰত মনত ৰাখিবা যে এটা মৰ্নিঙৰ 6টা বজাত 7টা বজাত 8টা বজাত আমাকে কৈ দিয়া নাই তাত সদায় ইন বহিব এটা বহল সময়ৰ ক্ষেত্ৰত ইন বহিব আৰু এটা যদি ফিক্স সময় থাকে তাত at বহিব হল at 6 o'clock বা 6 am 5 pm at বহিব we see stars at night হল এটা নাইট ৰাতিৰ আকাশত নাইট টু ৰাতি at night কিয় বহিলে এই ৰাতিটোৰ কথা কৈছে এটা টাইম আছে ৰাতি হয় নহয় তাৰ আগত নাইটৰ আগত সদায় কি বহিব at বহিব we see stars আমি তৰাবোৰ চাওঁ বা দেখা পাওঁ at night আমি ৰাতি তৰাবোৰ দেখা পাওঁ হ'ব তাৰ আগত at বহিব ৰাতিৰ আগত মই এই ধৰণে তোমালোকক বুজালো কি বুজি পাইছা সেইটো মই নকওঁ মই তেতিয়াহে গম পাম যেতিয়া তোমালোকৰ কমেণ্টসমূহ পঢ়িম তোমালোকে কেনে ধৰণে বুজিছা তাক বুজি পাম তেতিয়া মই আগলৈও আৰু উন্নত পদ্ধতিৰে মই বুজাবলৈ চেষ্টা কৰিম অৰ্থাৎ মই ডিজিটেলি হ'ব বিচৰা নাই অৰ্থাৎ বিচাৰিলেও পৰা নাই ডিজিটেল বৰ্ডত বুজোৱাতকৈ যদি আমি এই ধৰণেৰে যদি আমি বুজি যাওঁ প্ৰত্যেকটো শব্দ তেতিয়া আগলৈ আমাৰ কোনো অসুবিধা নহ'ব আমি এই ধৰণে শিকি যাম দেই তোমালোকে যদি ভাল পাইছা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আগলৈ এই ধৰণৰ ভিডিঅ'সমূহ মই দিবলৈ প্ৰয়াস কৰিম চেষ্টা কৰি যাম তোমালোকক শিকাবলৈ গতিকে তোমালোকৰ যদি মৰম চেনেহ পাই থাকো তে আগলৈ মই তোমালোকৰ ওচৰত এইদৰে আহিম আজিলৈ ৰাখোঁ বাই